তললৈ যাওঁতে আম গছজোপাৰ তলত সদায় গছৰ সৰু সৰু ডালবোৰ পৰি থকা দেখি আজি ডালবোৰ বুটলিয়ে ল'লোঁ। আচলতে এই ডালবোৰ দি DIY কৰাৰ কথা এটা মনলৈ আহিলে। ভবামতেই কাম। বাহিৰৰ টেপটোত ডালবোৰ ধুই এটা জোখত ভাঙি ৰ'দত শুকাবলৈ দিলোঁ। ডালবোৰত যাতে পোকে নধৰে পোক মৰা স্প্ৰেটোও অলপ মাৰি দিলোঁ। আজি এই ডালবোৰ দিয়ে এটা ফ্লাৱাৰ ভাছ বনাম। তাৰ কাৰণে লাগিব সৰু ডাঙৰ যিকোনো ছাইজৰ টিন। মোৰ হাতত থকা এইটো হৈছে কেইবাবছৰৰ আগতে বনোৱা আধাখনীয়া হোৱা ফ্লাৱাৰ ভাছ। কিবা কাৰণত ইয়াক কমপ্লিট কৰা নহ'লে। আজি ইয়াক সম্পূৰ্ণ কৰিবলৈ উলিয়াই আনিলোঁ। গ্লুগানৰ সহায়ত ষ্টিকবোৰ এডাল এডালকৈ টিনটোত লগাই গ'লোঁ। এই গৰম গ্লু যাতে আঙুলিত লাগি পুৰি নাযায় তাৰ কাৰণে বৰ সাৱধানে লগাব লাগিব। ষ্টিকবোৰত গ্লু লগাই থাকোঁতেই মোৰ আঙুলিত লাগি কেইবাবাৰো পুৰিলে। ষ্টিকবোৰ সমান এটা জোখৰ নহয়, দীঘল চুটি হৈ থাকিলেও কোনো কথা নাই। টিনটোত ষ্টিক লগোৱা সম্পূৰ্ণ হোৱাত কাঠত লগোৱা প্ৰাইমাৰ লগাই ল'লোঁ। প্ৰাইমাৰ নলগালেও হয়, প্ৰাইমাৰ লগালে কালাৰ বেছি নাখায়। শুকোৱাৰ পাছত ব্ৰাউন কালাৰ কৰি দিলোঁ। যদি মনত সন্দেহ থাকে কেনেবাকৈ ষ্টিকবোৰ টিনটোৰ পৰা এৰি যাব বুলি, তাৰ কাৰণে ফেভিকলত অলপ পানী মিহলাই ব্ৰাছেৰে ষ্টিকবোৰৰ ওপৰত লগাই দিলেই পূৰা ফিক্স হৈ যাব। প্ৰত্যেকটো বস্তু DIY কৰাৰ পিছত সৌন্দৰ্য ফুটি উঠে। কিন্তু কথা হ'ল সাধাৰণ পৰি থকা বস্তুবোৰ কোনটো দৃষ্টিৰে চোৱা হয় বা ব্যৱহাৰ কৰা হয়।